জুবিন দাক আমি অসমবাসীয়ে হেৰুৱালো। সমগ্ৰ অসমবাসী মৰ্মাহত আৰু সমগ্ৰ অসমবাসীৰ লগতে আমি শিৱসাগৰবাসী মৰ্মাহত। আজি আমি শিৱসাগৰবাসী 3 দিন ধৰি ৰাজপথত আছো আৰু আজি আমি নেশ্যনেল হাইৱে ব্লক কৰিবলৈ বাধ্য হৈছো। বাধ্য হোৱাৰ এটাই কাৰণ, ইতিমধ্যে গোটেই জুবিন দাৰ মৃত্যুটো ৰহস্যৰ আৱৰ্তলৈ আহিছে আৰু জুবিন দাৰ মৃত্যুৰ লগত এগৰাকী শিৱসাগৰৰ সন্তানৰ নাম জড়িত হৈ পৰিছে। তেওঁ হৈছে শ্যাম কানু মহন্ত। শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আজি 3 দিনৰ পৰা অসমবাসীয়ে দাবী কৰি অহাৰ পাছতো এই মুহূৰ্তলৈকে কিন্তু শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই। লগতে সিদ্ধাৰ্থ শৰ্মাকো গ্ৰেপ্তাৰ কৰি গোটেই বিষয়টো এটা উচিত তদন্ত কৰিবৰ কাৰণে অসমবাসীয়ে দাবী জনাই থকাৰ পাছতো আজি তাৰিখত আমি অসম চৰকাৰক তথা আমি পুলিচ প্ৰশাসনক প্ৰশ্ন কৰিব বিচাৰিছো, কি ৰহস্যজনক কাৰণত এই মুহূৰ্তলৈকে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হোৱা নাই। আজি আমি শিৱসাগৰৰ পৰা এই প্ৰতিবাদস্থলীৰ পৰা দাবী উত্থাপন কৰিছো, কালিলৈ জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়া আছে। অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ আগতেই কিন্তু যিসকল কালপিতৰ নেতৃত্বত জুবিন দাৰ ৰহস্যজনকভাৱে মৃত্যু হ'ল, তেখেতসকলক গ্ৰেপ্তাৰ কৰি কিন্তু অসমবাসীক দেখুৱাব লাগিব। যদিহে তেখেতসকলক গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে নিশ্চিতভাৱে সমগ্ৰ অসমতে কিন্তু ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। তাৰ বাবে কিন্তু অসমবাসী ৰাইজ, শিৱসাগৰবাসীৰ ৰাইজ কিন্তু জগৰীয়া নহ'ব। ইয়াৰ উপৰিও আমি এটা কথা ক'ব বিচাৰিছো, এগৰাকী মানুহৰ সমাধিস্থল এটাই থাকে, সমাধিস্থল কিন্তু এটাই থাকে। আজি সমাধিস্থলটো তেখেতৰ জন্মস্থান যোৰহাটত হ'বৰ কাৰণে যোৰহাটবাসী ৰাইজে দিনে নিশাই প্ৰতিবাদ কৰি আছে আৰু যোৰহাটবাসীৰ লগত আজি আমি শিৱসাগৰবাসী ৰাইজৰ ৰাজপথলৈ ওলাই আহিছো। যিকোনো মূল্যৰ বিনিময়ত আমি জুবিন দাৰ যিটো সমাধিস্থল, সামাজিক ক্ষেত্ৰখন আমি যোৰহাটত প্ৰতিষ্ঠা কৰিবৰ কাৰণে দাবী উত্থাপন কৰাৰ লগতে যদি সম্ভৱ হয় গোটেই বিষয়টোৰ লগত ৰাজনীতি নকৰি